Hello everyone, good morning. সকলোকে মোৰ YouTube চেনেলত পুনৰবাৰ স্বাগতম। তো বন্ধু বান্ধৱীসকল ৰাতিপুৱাই আপোনালোকৰ বাবে এটা বিগ আপডেট, অতি ইম্পৰ্টেণ্ট অফিচিয়েল আপডেট লৈ আহিছোঁ অসম পুলিচৰ ABEB কনষ্টেবলৰ ৰিজাল্টৰ ওপৰত। তো আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। তো আজি হৈছে 15 মাৰ্চ। তো আজি ৰাতিপুৱা এইটো SLPRB অসম পুলিচৰ অফিচিয়েল ৱেবছাইটত আপডেট হৈছে। তো আপোনালোকক জনাব চেষ্টা কৰিম, খুবেই এইটো ইম্পৰ্টেণ্ট আপডেট হয়। তো আপোনালোকে যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিব। যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব, এনে ধৰণৰ চাকৰি আপডেটছ সদায় লাভ কৰিবৰ বাবে। তো বলক আজি মই ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু লগতে বহুতো বন্ধুসকলে মোক কমেণ্টত সুধি আছে যে অসম পুলিচৰ যিখন কাট অফ লিষ্ট মাৰিলে সেই কাট অফ লিষ্টখনৰ আকৌ ছেকেণ্ড লিষ্ট আহিব নাই। তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চালে সকলোবিলাক জানিব পাৰিব। তো বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল আপোনালোকে দেখিবলৈ পাইছে এখন হৈছে অফিচিয়েলিভাৱে অহা নটিছখন, যিখন SLPRB অফিচিয়েল ৱেবছাইটত আপলোড কৰিছে আজি ৰাতিপুৱা আপলোড কৰিছে। যেহেতু এখন নটিছ 13 তাৰিখে আহিছিল, 13 মাৰ্চত, কিন্তু আজি অফিচিয়েল ৱেবছাইটত আপলোড কৰিছে। অফিচতো চেয়াৰমেন ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ড আছাম ৰেহাবাৰী গুৱাহাটীৰ পৰা আহিছে। আৰু ইয়াত যিখিনি পোষ্টৰ বাবে ফিজিকেল টেষ্ট হ'ল, ধৰি লওক 1645 পোষ্ট অফ কনষ্টেবল UB, 2300 পোষ্ট অফ কনষ্টেবল AB ইন আছাম পুলিচ, 1 পোষ্ট অফ কনষ্টেবল UB ইন APR। তো এই পোষ্টখিনি যিখিনি পোষ্টৰ বাবে ফিজিকেল হৈ গ'ল আৰু সেইখিনিৰ বাবে যিহেতু সকলে কাট অফ লিষ্টত নাম আহিছে, মানে কি যিটো মাৰ্কছত আহিছে সেইসকলে যিহেতু ৰিটেন দিব, সেই ৰিটেনৰ বাবে হয় যিখিনি পোষ্টৰ বাবে আছিল। তো এই পোষ্টখিনিত আপোনালোকে যিসকলে ফিজিকেল কোৱালিফাই কৰিছে সেইসকলে ৰিটেনৰ বাবে যিসকলে চিলেক্ট হৈছে সেইসকলৰ বাবে এখন নটিছ ইয়াত দিয়া আছে। ইটছ হেভি ইনফৰ্ম টু অল কনচাৰ্ণ্ড that the written test for the above mentioned post will be held on 23 March 2025। মানে কি 23 তাৰিখে যিখিনি পোষ্টত মেনশ্যন কৰিলে, যিখিনি পোষ্ট, সেই পোষ্টখিনিৰ যিখিনি ফিজিকেল টেষ্টৰ ৰিজাল্ট দিলে সেইখিনিয়ে যিখিনিয়ে কোৱালিফাই কৰিছে এনেকৈ ৰিটেন টেষ্ট হ'ব। আৰু আপোনালোকে ইয়াত এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইয়াত দিয়া আছে কেণ্ডিডেট কেন ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ফৰ দ্য এক্সামিনেশ্যন বাই লগ ইন টু দ্য SLPRB অফিচিয়েল ৱেবছাইট from 11 AM of 17 March 2025। অৰ্থাৎ ল'ৰা ছোৱালীসকলে কেণ্ডিডেটসকলে যিসকলে ৰিটেন টেষ্টলৈ কোৱালিফাই হৈছে সেইসকলে 17 মাৰ্চ অৰ্থাৎ 17 মাৰ্চ তাৰিখে 11 বজাৰ ৰাতিপুৱা 11 বজাৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে এইখিনি গম পায় আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত সুন্দৰভাৱে এইখিনি আপডেটছে দিয়া হৈছে। তো বহুতো বন্ধুবৰ্গই কমেণ্টত সুধি থাকে যে অসম পুলিচৰ যি ছেকেণ্ড কাট অফ লিষ্ট লাগে। তো এতিয়ালৈকে কোনো ধৰণৰ ছেকেণ্ড কাট অফ লিষ্ট অহা চান্স নাই, কিয়নো অতি সোনকালে অসম পুলিচৰ যি ৰিটেন টেষ্টৰ বাবে অফিচিয়েলি আপডেট দি দিছে যে ৰিটেন টেষ্ট 23 তাৰিখে হ'ব, আৰু লগতে এডমিট কাৰ্ড 17 মাৰ্চ তাৰিখে ডাউনলোড কৰিব পাৰিব বুলি। তো কোনো ধৰণৰ ছেকেণ্ড লিষ্ট অহা ইয়াত চান্স নাই, কিয়নো খুবেই কম সময় আছে ৰিটেন টেষ্টৰ বাবে। আৰু 17 মাৰ্চৰ পৰা যিহেতু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, সেই হেতুকে ছেকেণ্ড লিষ্ট অহা কোনো চান্স নাই, কোনো ধৰণৰ আপডেটছ নাই অফিচিয়েলি। তো যি হয় দেখা যাব। তো যিসকলে কোৱালিফাই কৰিছে ৰিটেন টেষ্টলৈ সেইসকললৈ মোৰ ফালৰ পৰা শুভেচ্ছা যাচিলোঁ। তো আপোনালোকে ৰিটেন টেষ্ট ভালকৈ দিব বুলি। তো আজিৰ মানে আছিল নমস্কাৰ। যদি চেনেলটি ছাবস্ক্ৰাইব কৰে চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ আপডেটছৰ বাবে।